নমস্কাৰ আজিৰ বিশেষ প্ৰতিবেদন আমি প্ৰস্তুত কৰিবলৈ ইতিমধ্যে বিচাৰিছোঁ গুৱাহাটীৰ যি নিৰ্ধাৰিত ধৰ্ণাস্থলী চচলৰ পৰা আজি ইয়াত দেখিবলৈ পোৱা গৈছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় নেতৃবৃন্দই আজি অসম বাজেটত অনুসূচিত জাতিক কৰা প্ৰতাৰণা সন্দৰ্ভত আজি এক বৃহৎ ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ শতাধিক কেন্দ্ৰীয় নেতৃবৃন্দ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন নেতৃত্বৰ দল ইয়াত আহি উপস্থিত হৈছে। লগতে আজি অসম বাজেটত অনুসূচিত জাতিক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ সন্দৰ্ভত আজি এক বৃহৎ ইয়াত প্ৰতিবাদী কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰাৰ সন্দৰ্ভত ইয়াত দৃশ্য দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে যাব বিচাৰিছোঁ পৰিষদৰ কেন্দ্ৰীয় যি সভাপতি ৰুবুল দাস ডাঙৰীয়াৰ ওচৰলৈ। আপোনাক স্বাগতম জনাইছোঁ। যিহেতু কিছুদিনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে সাক্ষাৎ কৰিছিলে, কিন্তু তাৰপিছত দেখিবলৈ পোৱা গৈছে আজি সংগঠনটোৱে আমৰণ অন্বেষণৰ দৰে এক কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। কি ক'ব? আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী প্ৰতাৰক আৰু প্ৰবঞ্চক মুখ্যমন্ত্ৰী। কিয় প্ৰতাৰক আৰু প্ৰবঞ্চক বুলি আমি কৈছোঁ, কাৰণ যোৱা 2 বছৰ আমি অনুসূচিত সমস্যা সমাধান আন্দোলন কৰিছিলোঁ আৰু যোৱা 5 ফেব্ৰুৱাৰী তাৰিখৰ দিনা আপুনি কোৱাৰ দৰে যোৱা 5 ফেব্ৰুৱাৰী তাৰিখৰ দিনা অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ আলোচনা হৈছিলে আৰু আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অনুসূচিত সমস্যা সমাধান কৰা হ'ব আৰু এই সমস্যা সমাধানৰ বাবে মুখ্য সচিব পৰ্যায়ৰ আলোচনাৰ সূচনা কৰা হ'ব। কিন্তু ক'তা যোৱা 10 মাৰ্চ তাৰিখৰ দিনা বিধানসভাত বাজেট দাখিল হ'ল। বাজেট দাখিলৰ পিছত আমি দেখিলোঁ এই বাজেটখনৰ একো নাই। এই বাজেটখনৰ অনুসূচিত জাতিয়েই নহয়, অনুসূচিত জাতি জনজাতি বা বিভিন্ন জাতি জনগোষ্ঠী উন্নয়নৰ বাবে কল্যাণৰ বাবে বিশেষ একো নাই। আপোনালোকে চাওক এই বাজেটৰ মই আপোনাক মানে তথ্য সহকাৰে দিব পাৰোঁ যে এটা বিষয় প্ৰচাৰ হৈ আছিলে যে অনুসূচিত জাতিৰ যিখন আপোনাৰ উপ পৰিকল্পনা আঁচনি যাক কোৱা হয় চিভিল কাষ্ট চাব প্লেন অৰ্থাৎ SC/SP, এই SC/SP আঁচনিখন প্ৰায় বিগত 2006 চনৰ পৰা অসম প্ৰৱৰ্তিত হৈছিলে, কিন্তু এইবাৰ হঠাতে বাজেটৰ পৰা এই আঁচনিখন বিলুপ্তি কৰা হ'ল। যদি এই আঁচনিখন বিলুপ্তি কৰা হ'ল তেতিয়াহ'লে ইয়াৰ পৰিৱৰ্তে কি আঁচনি গ্ৰহণ কৰা হ'ল? নাই, বাজেটত কিন্তু একো নাই। অৰ্থাৎ বাজেটত এটা শূন্য, আৰু এই শূন্যতাৰ বাবে আমি প্ৰতিবাদ কৰিছোঁ যে অসমৰ অনুসূচিত জাতি মানুহক ঠগ প্ৰবঞ্চনা কৰি বেছি চলিব নোৱাৰিব। সংবিধানৰ অধিকাৰ দিছে, সংবিধানৰ ন্যায্য প্ৰাপ্য দিছে, সংবিধানে আমাক সংৰক্ষণ দিছে, কিন্তু অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্বই বৈষম্য কৰিছে। এইখন হ'ল অসম চৰকাৰৰ এখন অধিসূচনা। এইখন অধিসূচনাৰ জৰিয়তে 2024 চনৰ 27 ছেপ্টেম্বৰ তাৰিখৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ আৰু পীযুষ হাজৰিকাক উপাধ্যক্ষ হিচাপে লৈ এখন অনুসূচিত জাতি পৰামৰ্শদাতা কমিটি বনাইছিলে। এই কমিটিখনে কি পৰামৰ্শ দিলে বাজেটত? এই কমিটিৰ পৰামৰ্শদাতা কমিটিৰ এনেকুৱা কি ৰিকমেণ্ডেশ্যন আছে যাৰ কাৰণে আমাৰ একো নহ'ল? গতিকে এটা মহাশূন্য অনুসূচিত জাতিৰ বাবে আমাৰ মেইন ছেক্টৰতে হওক, আমাৰ অনুসূচিত ছাত্ৰ ছাত্ৰী জলপানী নিয়ম কৰাৰ ক্ষেত্ৰতে হওক, বা আমাৰ যিবোৰ বিশেষ পেকেজ আছে, অন্য কি 2017 চনত সতী ৰাধিকা এই ক্ষেত্ৰ নিৰ্মাণৰ বাবে সেই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 100 কোটি ঘোষণা কৰিছিলে, কিন্তু ক'তা আজিলৈকে নহ'ল। অৰ্থাৎ চাৰিওফালে এটা মহাশূন্য আৰু বাজেটত আমাক যি প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে, ইয়াৰ কাৰণে যোৱা 11 মাৰ্চত আমি আন্দোলন কৰিছিলোঁ, অৱস্থান কৰিছিলোঁ, আৰু আজিৰ পৰা অনুসূচিত যুৱ ছাত্ৰ পৰিষদে আমৰণ অনশন কৰিছোঁ গুৱাহাটী চচলত। আৰু এই আমৰণ অনশনত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস, উপসভাপতি মুক্তিনাথ দাস, সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাস, আমাৰ সাংগঠনিক সম্পাদক সুনীল দাস, সহকাৰী সাধাৰণ সম্পাদক আমাৰ মণ্টু বনিয়া, আমাৰ প্ৰচাৰ সম্পাদক ৰেব হাজৰিকাই অংশগ্ৰহণ কৰিছে। যেতিয়ালৈকে চৰকাৰে আমাৰ সমস্যা সমাধান নকৰিব আৰু বাজেটত আমাৰ বাবে বিশেষ পেকেজ বা বিশেষ আঁচনি গ্ৰহণ নকৰিব, ন্যূনতম 5,000 কোটি টকা আঁচনি গ্ৰহণ নকৰিব, আমাৰ স্কলাৰশ্বিপ নিয়মীয়া নহ'ব, আমাৰ বেকলগ পদ পূৰণ নহ'ব, SC/SP আঁচনিখন পুনৰ প্ৰৱৰ্তন নকৰিব, তেতিয়ালৈকে এই আমৰণ অনশন চলি থাকিব। আমৰণ অনশন চলিব, ধৰ্ণা চলিব। লক্ষণীয় কথাটো হ'ল যে বিধানসভাত আমাৰ অনুসূচিত জাতিৰ 8জন বিধায়ক আছে, কিন্তু তেওঁলোক নীৰৱে আছে, তেওঁলোক চকু বুন্দা কুলি ভাবিছে, তেওঁলোক ধৃতৰাষ্ট্ৰ হৈ আছে। আমি তেওঁলোকক ইয়াৰ পৰা সকীয়াই দিছোঁ। যদি বিধানসভাৰ মজিয়াত 8জন বিধায়কে নামাতে, এই 8জন বিধায়কৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। কেৱল হিমন্ত বিশ্ব শৰ্মা, কেৱল পীযুষ হাজৰিকাৰ বিৰুদ্ধে নহয়, এই 8জন বিধায়কৰ বিৰুদ্ধেও আমি তেওঁলোকক ঘৰ ঘেৰাও কৰিম, কাৰ্যালয় ঘেৰাও কৰিম, আৰু আমি প্ৰতিমূৰ্তি কাৰ্যসূচী গ্ৰহণ কৰি বাধ্য হ'ম। ধন্যবাদ জ্ঞাপনিছোঁ। যিহেতু ইতিমধ্যে উল্লেখ কৰিছে যে চৰকাৰে তেওঁলোকৰ দাবী যি অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি বাহাল ৰখা, অনুসূচিত জাতিৰ বাবে 5,000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰাৰ দৰে কেইবাটাও দাবী সম্বলিত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু যেতিয়ালৈকে চৰকাৰে তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচী, তেওঁলোকৰ এই যি দাবীসমূহ পূৰণ নকৰিব, তেতিয়ালৈকে এই আমৰণ অনশন কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি থাকিব। আজি কেন্দ্ৰীয় সাধাৰণ
সাধাৰণ সম্পাদক তেখেত আছে, মই তেওঁৰ পৰা ল'বলৈ চেষ্টা কৰিম। অসম চৰকাৰৰ কেবিনেটত অনুসূচিত জাতিৰ এগৰাকী সক্ৰিয় কেবিনেট মন্ত্ৰী থকাৰ পাছতো অনুসূচিত জাতিৰ আজি এটা দলে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে, কি ক'ব এই ক্ষেত্ৰত? হয়, এইটো নিশ্চিতভাৱে আমি ক'ব লাগিব। অনুসূচিত জাতি সংৰক্ষিত সমষ্টিৰ পৰা বিধায়ক হৈ বৰ্তমানৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই অনুসূচিত জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত হেঙাৰৰূপে থিয় দিছে। কিয়নো পীযুষ হাজৰিকাই যদি বাজেট অধিৱেশনত যদি অনুসূচিত জাতিৰ উন্নয়নৰ বাবে হয়তো মাত মাতিলে হ'লে আজিৰ তাৰিখত আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আমৰণ অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হয়তো নহ'ল হ'লে। আমি এটা কথা ক'ব বিচাৰিছোঁ, অনুসূচিত জাতিৰ পৰা সংৰক্ষিত সমষ্টিৰ পৰা আৰু 7জন বিধায়ক হৈ আছে, তেওঁলোকেও আমি মাজেদত কোনো ধৰণৰ মাত মতা পৰিলক্ষিত হোৱা নাই। আমি আজিৰ পৰা আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, যদি আমাৰ দাবীসমূহ যদি শীঘ্ৰে পূৰণ নহয়, আমি ইয়াতকৈ অতি ভয়ংকৰ, ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি দৃশ্য নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাই আছোঁ। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ আজি ইয়াত উপস্থিত আছে। উপস্থিত থাকি ইয়াত এক বৃহৎ আমৰণ অনশন কাৰ্যসূচীৰ দৰে এক প্ৰতিবাদী কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি ইতিমধ্যে দেখুৱাইছোঁ দৰ্শকসকলক যি তেওঁলোকৰ দাবী আছে, দাবীসমূহ পূৰণ নকৰালৈকে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে এনেদৰে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰি থাকিব।